গাইস এয়া বহুত দূৰত আহিলো আজি বজাৰ কৰিব একদম বাচ্চি বজাৰৰ লাল গণেশৰ পৰাই চাওক বহুত মাছ আছে বহুত ভেৰাইটিজ মাছ মই অলপ এয়া চিতল মাছ লৈ ললো এয়া চিতল মাছ এয়া মই অলপ মাছ কিনি ললো এতিয়া ঘৰত যাম এয়া মই বজাৰ কৰি মাছখিনি ঢালি ললো এতিয়া ধুনীয়াকৈ ধুই মেলি এয়া বাইদেউ বনাইব কেনে বনাই বলক আপোনালোকক দেখাম এইটো চাওক ইমান ধুনীয়াকৈ গাঁঠি বান্ধি থৈ দিছে মৰম লাগিছে সেইকাৰণে লৈ আহিছোঁ কিনে ধুই মেলি একদম এয়া হালধি আৰু নিমখ সানি ল'ব এতিয়া আপোনালোকে চাই থাকক কেনে বনাই এয়া আলু কাটিছে একদম আলুৰ লগত ঝোল হ'ব পাতল ঝোল এয়া হৈছে মাছৰ মছলা ৰেডি কৰিছে ইয়াতে সৰিয়হ আছে দালচিনি এলাচি শুকান জলকীয়া জিৰা একদম অকমান মানে গৰম কৰাইতে চেকি লৈছে ধুনীয়া গন্ধ ওলাইছে এতিয়াই তেল দি দিলোঁ গৰম হৈ গ'ল কৰাইটো মাছখিনি এতিয়া একদম উল্টাই পাল্টাই দিম হৈ গ'ল মাছ ফ্ৰাই তেজপাতা দিলে পুৰণত গোটা জিৰা আলু এতিয়া মছলা একদম গুড়া কৰা হ'ব ইফালে মছলা গুড়া হৈ আছে আৰু ইয়াতে একদম হালধি অকণমান শুকান জলকীয়াৰ গুড়া আৰু জিৰাৰ গুড়া ধনিয়াৰ গুড়া এয়া পানীৰ লগত মিহলা মছলাটো একদম আলুৰ লগত আগতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আলুৰ লগত তাৰপিছত যিটো ফ্ৰাই কৰা মছলা এইটো জোলত দি দিব বহুত ধুনীয়াকৈ মছলা আৰু আলু ফ্ৰাই হৈ গ'ল এতিয়া পানী দি দিব যিমানখিনি পানী লাগে আন্দাজত পানী দি দিলে কাৰণ এইটো জোল হ'ব পাতল জোল নিমখ এয়া মছলাখিনি জোলত দি দিলে একেলগতে বহুত ধুনীয়া এটা চেণ্ট ওলাইছে মছলাটো এয়া এক চুটকি চেনি দি দিলে মানে সোৱাদটো বেলেঞ্চ কৰিবৰ বাবে জোল প্ৰায় হৈ গৈছে এয়া গোটাই মাছখিনি এটা এটাকৈ দি দিব প্ৰায় হৈ আহিছে তৰকাৰী আৰু 10-15 মিনিটমান মাছ দি কিনে উতলিব আপোনালোকে এনে পাতল ঝোল এবাৰ খাই চাব বহুতে সোৱাদ হয় বহুত ধুনীয়া এটা চেণ্ট আহিছে একদম ভাজা মছলাত এয়া একদম হৈ গ'ল আলু সিজি গ'ল পুৰা সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণ তৰকাৰীটো আপোনালোকৰ কেনে লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নিশ্চয় ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব ধন্যবাদ আজি ইমানে